কংগ্ৰেচুলেশ্যন অন্ধভক্ত, আপোনালোকেতো এতিয়া পুৰা ফূৰ্তি হৈ আছে, কিয়নো যোৱা 20 তাৰিখে যেনেকুৱা ঘটনা ঘটালে আপোনালোকৰ গভৰ্ণমেণ্ট। আপোনাৰ অন্ধভক্ত হয় নহয়, আপুনিতো এতিয়া কবই, আপোনালোকেতো ভালে পাব। চাওক, এতিয়া 20 তাৰিখে যোনটো ঘটনা ঘটালে আমাৰ এই গভৰ্ণমেণ্টে, অমিত শ্বাহ, মোদী ডাঙৰীয়া, মোদীয়ে মিলি যি ঘটনা ঘটাইছে এইটোতো বাদে দিয়ক। এতিয়া একাউণ্টেবিলিটি খোজাতে যদি এনেকুৱা হয়, এতিয়া আমাৰ দেশৰ যোনটো 2014 পৰা এতিয়া 26 চলি আছে, 26ৰ ভিতৰত যোনে যোনে শিক্ষামন্ত্ৰী হৈছিল, মানে এডুকেশ্যন মিনিষ্টাৰ হৈছিল, তেখেতৰ ল'ৰা ছোৱালী নিজৰে গোটেইকেইটাকে বাহিৰত পঢ়াবৰ কাৰণে দিছে। আমাৰ এইবিলাক দেখাই দিম, কি মিনিষ্টাৰৰ নাম প্লাছ তেখেতৰ ল'ৰা ছোৱালী বিলাক যে বাহিৰত এডুকেশ্যনৰ কাৰণে গৈছে, এইটোকেইটাও দেখাই দিম। চ' এতিয়া মেইন কথা হ'ল, কালি যেতিয়া 21 তাৰিখত 20 তাৰিখতো স্থগিত কৰিলে যে সংসদত যে যিকেইজন ল'ৰা ছোৱালী আহিছিল আন্দোলন প্ৰটেষ্ট কৰাৰ কাৰণে, প্ৰটেষ্টটো কৰিবই দিয়া নাই, লাঠি চাৰ্জ কৰিতো শেষে পেলাইছে। আৰু মই ভিডিঅ'ত আগতেতো দেখায়ে দিছো, মোৰ ভিডিঅ' যদি আপোনালোকে চাইছে তাতে চাব পাৰিব, বা প্ৰটেষ্টত যেতিয়া আছিল CJPৰ ষ্টুডেণ্ট গোটেইকেইটা আছিল, তাৰপিছতো তাতে কিন্তু হেৰি কৰা নাছিল, আন্দোলনত একো লৈ যোৱা নাছিল, খালি হাতে গৈছে আৰু প্ৰটেষ্টত অংশগ্ৰহণ কৰিছে। বাট তাতে যে অংশগ্ৰহণ কৰিছে, তাতে কিন্তু পুলিচৰে মানুহবোৰ শিলগুটি ডাঙৰ ডাঙৰ ডাম্পাৰী দি গাড়ী আনি লোড কৰি থৈছিল, আৰু ভঙা বাহনো আনি থিয়া গৈছে। আৰু তাৰ উপৰিও যাতে CJPৰ প্ৰটেষ্ট মানে ষ্টুডেণ্টবোৰৰ ওপৰত এণ্টি নেশ্যনেল বুলি দেখুৱাৰ কাৰণে বাছেদি পুতলাৰ পুলিচমেন সজুৱাই ৰখোৱাও হৈছিল তাতে। এতিয়া আমাৰ এই অসমৰ মিডিয়াবোৰ যিবোৰ আছে, অসমৰ ভাৰতবৰ্ষৰ যিবোৰ মিডিয়া আছে, স্পেচিয়েলিষ্ট মানে প্ৰাইম মিডিয়াবোৰ, তেখেতেতো কভাৰ কৰাই নাই। এতিয়া আকৌ 21 তাৰিখে যেতিয়া ৰাহুল গান্ধী আৰু মানে অপজিশ্যনৰ লিডাৰ কেইটা এই ষ্টুডেণ্টক যে মাৰধৰ কৰিলে, সেই কথা লৈ স্পীকাৰৰ ওচৰত গৈছে, 1 ঘণ্টামান কথা পাতিছে যে এই ষ্টুডেণ্টক যে মাৰিলে আৰু একাউণ্টেবিলিটি খোজাৰ কাৰণে ইমান যে লাঠি চাৰ্জ কৰিলে, সেই কথা লৈ আমি এই সংসদৰ ভিতৰত প্ৰশ্ন সোধাসুধি কৰিম। কিন্তু স্পীকাৰ চাহাবিক যে আমি গভৰ্ণমেণ্টৰ পৰা শুনিয়ে ক'ম, আৰে বাপা গভৰ্ণমেণ্টে এই কাম কৰিছে, আপুনি যদি গভৰ্ণমেণ্টৰ পৰা শুনিয়ে কৰে তেনেহ'লে কেনেকুৱা কৰি হ'ব কওক, আপোনালোকে কওক। চ' এনেকুৱা কৰাৰ পাছত যেতিয়া মানি লোৱা নাছিল, 2 ঘণ্টা পাছতহে জবাব দিছে যে কৰিব দিম নে নিদিম আলোচনাটো, মানে ষ্টুডেণ্টবোৰৰ ওপৰত যে অবৈধ লাঠি চাৰ্জ কৰিলে সেই কথা আলোচনা কৰিব দিম নে নাই গভৰ্ণমেণ্টত বুলি যদি কয়। সেইকাৰণে ৰাহুল গান্ধী যেতিয়া আহি গ'ল যন্তৰ মন্তৰত তাতে প্ৰটেষ্ট কৰাৰ কাৰণে, কি কয় সংসদৰ তাতে যেতিয়া ৰাহুল গান্ধী আহিলে যে প্ৰাইম মিনিষ্টাৰ ঘৰৰ সন্মুখতে আমি আন্দোলন চলাই যাম, প্ৰটেষ্ট কৰিম, যেতিয়া এনেকুৱা কৰে তেতিয়া দিল্লী পুলিচ বোৰে তাতে যায় ৰাহুল গান্ধীক ডিটেইন কৰি লৈ যায়। বহুতো দেখা পোৱা গৈছে, মানুহবোৰ বহুতে একগোট হৈছে, ষ্টুডেণ্টবোৰ যিমানবোৰ আছে সকলোৱে একগোট হোৱাৰ পাছতো তাতে আমিতো ভাই CJP জাষ্ট খালি আমি ষ্টুডেণ্টবোৰে হয় হা, কিন্তু তাতে হেৰিও গৈছে, কি কয় ৰাহুল গান্ধীক যেতিয়া ডিটেইন কৰা দেখা গৈছে, 1 ঘণ্টাৰ পিছতে এৰি দিবলগীয়া হ'ল, কিয়নো তেখেত অপজিশ্যনৰ ডাঙৰ এজন লিডাৰবোৰৰ কথা, সেইকাৰণে এৰি দিছে। এতিয়া আকৌ যিজন ষ্টুডেণ্টবোৰ বাহিৰৰ পৰা মানে অন্যান্য ষ্টেটৰ পৰা যে দিল্লীত গৈ আছে, এতিয়া পুলিচ আকৌ দিল্লীৰ পৰাই ডিটেইন কৰা দেখা গৈছে, নাম সুধি ক'ৰ পৰা আহিছে, ক'ত যাবি, এনেকুৱা সুধি ডিটেইন কৰি আছে। ভাই আমাৰ এই দেশটো ডেমক্ৰেচি দেশ, এনেকুৱা হলে আমি কেনেকুৱা কৰি চলিম আপোনালোকে কওক, বা আপোনালোকেতো জানে এনেকুৱা দেখা গৈ আছে। চ' এই অন্ধভক্ত বিলাক এতিয়া আৰু এটা ভাল খবৰ দেখা পোৱা গৈ আছে যে যিবোৰ দিল্লীৰ প্ৰটেষ্ট কৰি আছে ল'ৰা ছোৱালীবোৰ, সেই ল'ৰা ছোৱালীবোৰকো খোৱাৰ অসুবিধা হৈছে, খোৱাৰ কাৰণে অসুবিধা হোৱাৰ পাছত কিছুমান মানুহ ইন্দোৰ, অসম, তাৰপিছত ধৰক UP মধ্যপ্ৰদেশৰ পৰা এমাজন কি কয় ব্লেংকিট, তাৰপিছত যিবোৰ খোৱা বস্তু পঠোৱা যায়, যন্ত্ৰ মন্ত্ৰত পঠুৱাই দি আছে খোৱা বস্তু। চ' সেইকাৰণে এতিয়া অলপ ভালে লাগিছে, কিয়নো তাতেতো প্ৰটেষ্টত সকলোৱে মানুহবোৰ গৈছে, তাতেতো যোৱাৰ পাছত কিন্তু বহুত দিক্কত হৈছে, মানুহ বহুত প্ৰব্লেম হৈ যোৱা দেখা গৈ আছে। এতিয়া যে প্ৰব্লেম হৈছে, সেই প্ৰব্লেমৰ কাৰণে
এতিয়াতো তাতেতো নিজে যাবলৈ পুলিচে যেতিয়া যাই আছে পুলিচে কিন্তু ধৰি আছে, তাতেতো যাবই দিয়া নাই। সেইকাৰণে তাতে গৈছে মানুহে এতিয়া ব্লিংকিট, মেকডনাল্ড তাৰ পৰাই সেই কিবা কিবি পঠাই দি আছে। সেয়া চাই অলপ ভাল লাগিছে, মানুহৰ মনত যে অলপ দয়া ময়া আছে। এতিয়া যি মানুহে অন্ধভক্ত আমাৰ এই গভৰ্ণমেণ্টৰ লগত একগোট হৈ আছে, সেইবোৰ মানুহলৈ অলপ চিন্তা লাগিছে। কাৰণ আজি আমাৰ হৈছে, কালি যেতিয়া আপোনাৰ ল'ৰা ছোৱালীৰ হ'ব তেতিয়া কি কৰিব কওক আপুনি? ঠিকে আছে, গভৰ্ণমেণ্টৰ কথা মানিব লাগে, শুনিব লাগে। যেতিয়া গভৰ্ণমেণ্টে আমাৰ কথা নুশুনে, নামানে, তেতিয়া আমি কি কৰিম? প্ৰশ্ন কৰাৰ আমাৰ অধিকাৰ আছেতো। আপোনালোকে এইটো যদি নাভাবে কেনেকুৱা কৰি হ'ব কওক? এইখিনিয়ে ক'ব লগা। ঠিক আছে, জয় আই অসম, বাই বাই।